দ্বিতীয়তে আপোনালোকৰ মাধ্যমেৰে আজি 5 ছেপ্টেম্বৰ এই পবিত্ৰ দিনটিত যেহেতু সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস উদযাপন কৰা হৈছে আমি শিৱসাগৰ জিলাৰ শিক্ষা বিভাগ আৰু শিক্ষা বিভাগৰ উদ্যোগত আৰু আমাৰ শিক্ষক সংগঠনসমূহৰ সহযোগত শিৱসাগৰ যুৱদল প্ৰাংগণত জিলাভিত্তিক যে শিক্ষক দিৱস উদযাপিত হৈছে আজি উদযাপন কৰা শিক্ষক দিৱসত আমি উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু ৰাইজৰ সহযোগিতা দেখি বৰ উৎসাহিত হৈছোঁ। বিশেষকৈ আজি আমাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা প্ৰাথমিক বিদ্যালয় পৰ্যায়লৈকে সকলো ছেক্টৰতে সৰ্বমুঠ 31জন যশস্বী শিক্ষকক জিলা কীৰ্তি শিক্ষক বঁটাৰে তেওঁলোকক বিভূষিত কৰা হ'ব। এই মুহূৰ্তত আমাৰ সভা চলি আছে আৰু কিছু সময়ৰ পিছতেই আমাৰ বঁটাসমূহ বিতৰণ কৰা হ'ব। এইটো কাৰণে আমাৰ কাৰণে অতিকে গৌৰৱময় মুহূৰ্ত। আজি আচলতে 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখটোত যিহেতু সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন, সেইদিনাখন তেখেতৰ কেইজনমান গুণমুগ্ধ আৰু কেইজনমান ছাত্ৰই তেখেতক বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে তেখেতৰ ঘৰলৈ যেতিয়া গৈছিলে তেতিয়া তেখেতে এবাৰ তেখেতসকলক ক'লে যে মোৰ বাৰ্থডেটো এনেদৰে চেলিব্ৰেশ্যন কৰাতকৈ এইটোক শিক্ষক দিৱস হিচাপে যদি পালন কৰা হয় তেতিয়াহ'লে মই বেছি সুখী হ'ম, যিহেতু মই এজন আজন্ম শিক্ষক। আৰু আমিও তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি শিক্ষকতা বৃত্তিত আমি ব্ৰতী হৈছোঁ। আমাৰ উদ্দেশ্য আমাৰ মাজত থকা কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰকৃত আৰু গুণগত শিক্ষাৰে কেনেদৰে আমি তেখেতসকলক জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ পৰা এটা নিৰ্দিষ্ট পৰ্যায়লৈকে আমি তেখেতসকলক ধাৱমান কৰি লৈ যাব পাৰোঁ। শিক্ষা জগতৰ এক উন্নতি শিখৰত যাতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী উপনীত হয়, একোজন সৎ মানুহ সৎ নাগৰিক হিচাপে যাতে নিজকে নিজৰ জীৱন চিহ্নিত কৰিব পৰা হয়, তেনেকুৱা এটা প্ৰয়াসেৰে আমি এজন শিক্ষক হিচাপে আজি শিক্ষাদানত ব্ৰতী হৈছোঁ। আমাৰ যেতিয়ালৈকে আমি এই জীৱিকাত ব্ৰতী হৈ থাকিম তেতিয়ালৈকে এইটোৱেই নিশ্চিতভাৱে আমাৰ প্ৰয়াস থাকিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল একোজন ভাল মানুহ হ'ব, উন্নতিৰ শিখৰত আৰোহণ কৰিব আৰু তেখেতসকলে নিজৰ লগতে পৰিয়াল তথা সমাজখনক এক শৃংখলিত ৰূপত ৰাখিবলৈ আমাৰ দ্বাৰাই অনুপ্ৰাণিত হ'ব। 61 সংখ্যক শিক্ষক দিৱসত মই আমাৰ জিলাখনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক শুভেচ্ছা জনাইছোঁ। লগতে মই মোৰ যিসকল শিক্ষকে মোক শিক্ষা প্ৰদান কৰিছিল বিভিন্ন পৰ্যায়ত তেখেতসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আজি আমাৰ জিলাখনতো শিক্ষক দিৱস আমি উদযাপন কৰিছোঁ। আমাৰ এই জিলা পৰ্যায়ত আজি আমি 31 গৰাকী শিক্ষয়িত্ৰী আমি কীৰ্তি শিক্ষক হিচাপে সন্মানিত কৰিম। আৰু আজি আমাৰ যি অনুষ্ঠান আছে এই অনুষ্ঠানত আমি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ ৰিটায়াৰ্ড প্ৰফেচৰ শ্ৰীযুত প্ৰবীণ কুমাৰ গগৈ ছাৰক মাতি আনিছোঁ। তেখেতে আমাক শিক্ষকসকলৰ উদ্দেশ্যে যথেষ্টখিনি উৎসাহজনক কথা ক'লে আৰু আমি ভাবোঁ যে অনাগত দিনবিলাকত আমাৰ এই যি শিক্ষক দিৱস এই শিক্ষক দিৱসটো আমাৰ অনাগত শিক্ষকসকলক অনুপ্ৰাণিত কৰিব আৰু তেখেতসকলক নিজৰ কৰ্মত ব্ৰতী হ'বৰ কাৰণে ভালদৰে ব্ৰতী হ'বৰ কাৰণে উৎসাহিত কৰিব।